আমাৰ দলৰ কাৰ্যালয়ত আমি সকলো নেতাৰ উপস্থিতিত আমি দলৰ কাইলৈ ইস্তাহাৰখন প্ৰকাশ কৰিম। গৌৰৱ গগৈ যেনেকৈ কৈছে যে 100টা চিটত খেলিব, ময়োতো তেনেকে কৈছো যে মোক আমুক চিটটো লাগিব। গতিকে বৰাবৰ ৰাজনীতিতো থাকিবই, তেওঁলোকেও চাব 100টাৰ ভিতৰত আমাক ৰাখিবলৈ, আমিও চাম সেইটো ঠেলি নি কিমানলৈকে নিব পাৰি। সেইটোৱেতো ৰাজনীতি ন। আৰু সেই বন্ধুত্বপূৰ্ণ ৰাজনীতিটোক আপোনালোকে সংঘাতময় ৰাজনীতিলৈ পৰিণত নকৰাব। আমাৰ মাজত পুৰা বুজাবুজি দেখিছে নাই না গৌৰৱ গগৈৰ লগত কেনেকে ফটো উঠিছো। আপোনালোকে দেখিছে নে নাই যে গৌৰৱ গগৈৰ লগত সেইদিনা মোৰ ফটোখনৰ হাঁহি, গৌৰৱৰ হাঁহি আৰু মোৰ হাঁহি চাইছে নে নাই? দেৱব্ৰত শইকীয়াৰ হাঁহি আৰু মোৰ হাঁহি চাইছে নে নাই? কেনেকুৱা খোলা হাঁহি দেখিছে নে নাই? আগতে কেতিয়াবা তেনেকুৱা খোলা হাঁহি আমি মাৰিছিলো নেকি? আগতে অলপ গহীন হৈ থাকো নে নাই? হে আগতে গহীন হৈ থাকো নে নাই? কেনেকুৱা খোলা হাঁহি মাৰিছো। তাৰমানে আমাৰ ভিতৰত মোটামুটি বুজাবুজিটোৰ পিনে গুচি গ'ল। এতিয়া চিট কেইটাক লৈ অকমান টনাটনি চলি আছে, হৈ যাব, মিলি যাব। আপোনালোকে চিন্তা কৰিব নালাগে, আমি মিলাই